অসমৰ বান পৰিস্থিতিক সম্পূৰ্ণ অৱজ্ঞা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। মুখ্যমন্ত্ৰীক সাক্ষাৎ নিদিলে প্ৰধানমন্ত্ৰী মোদীয়ে। এই অভিযোগ অখিল গগৈৰ। প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ নিদিয়াত দিল্লী ভ্ৰমণ লুকুৱাইছে মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীক গামোচা পিন্ধায়ো সাহায্য আনিব নোৱাৰিলে অসমৰ সাংসদে। অসমৰ গামোচা পিন্ধি প্ৰধানমন্ত্ৰীয়ে ভাওনাহে কৰে বুলি অখিল গগৈয়ে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে। ভাৰতৰ যিকোনো প্ৰান্তত দুৰ্যোগ হলে প্ৰধানমন্ত্ৰীয়ে বিশেষ ক্ষতিপূৰণ দিয়ে, কিন্তু অসমত মুখ্যমন্ত্ৰীয়ে সাহায্য পুঁজিৰ পৰাহে দিবলগীয়া হৈছে সাহায্য। 4 লাখৰ বাহিৰে আজি পৰ্যন্ত এটকাও ঘোষণা নকৰিলে প্ৰধানমন্ত্ৰীয়ে। দুৰ্যোগত মৃত্যু হলে NDRF পুঁজিৰ পৰাই 4 লাখ দিয়াটো এটা স্বাভাৱিক কথা বুলি তেওঁ কৈছে। কিন্তু গুজৰাটৰ বানৰ কথা তেওঁ পূৰ্বতে উল্লেখ কৰিছে। তাত 500 কোটিৰ পেকেজ ঘোষণা কৰা হৈছিল। যেতিয়া তাত বান হৈছিল, প্ৰধানমন্ত্ৰী দৌৰি গৈছিল। তাৰ পাছত অসমৰ এতিয়া যি পৰিস্থিতি, সেই পৰিস্থিতিক লৈ কোনো ধৰণৰ তৎপৰতা নেদেখুৱাক লৈ বাৰে বাৰে অখিল গগৈয়ে এই বিষয়টোত মাত পাতিছে আৰু মুখ্যমন্ত্ৰীকো তেওঁ কটাক্ষ কৰিছে আৰু অসমৰ গামোচা পিন্ধি ভাওনা কৰে বুলি কৈছে প্ৰধানমন্ত্ৰীয়ে। অসমৰ মুখ্যমন্ত্ৰী পৰহি দিল্লীলৈ গৈছিলে। এবাৰ তেখেতে হোম মিনিষ্টাৰক লগ ধৰিছে আৰু প্ৰাইম মিনিষ্টাৰক লগ পালে নে নাই মই নাজানো। আশ্চৰ্যকৰভাৱে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী যাত্ৰাটো অতি গোপনে ৰাখিছে। বোধহয় মই যিমান দূৰ গম পাইছো, প্ৰধানমন্ত্ৰীয়ে তেওঁক এইবাৰ সাক্ষাতেই নিদিলে। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। তথাকথিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মানে ফাইল চুবলৈ নোপোৱা মন্ত্ৰী, আমাৰ ইয়াত ডাঙৰ মন্ত্ৰী বুলি ভাবে, চবে গৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে, গামোচা পিন্ধাইছে আৰু চাগে অসমৰ বানপানী সমস্যাৰ কথা বিৱৰি কৈছে। মই বিৱৰি বুলি এইকাৰণে কৈছো যে প্ৰধানমন্ত্ৰীয়ে বানপানী সমস্যাৰ কথা কোৱা বুলি কৈছে। প্ৰধানমন্ত্ৰীয়ে বোধহয় তেওঁক সাক্ষাৎ নিদিলে। দিলে যদিও মই নাজানো, দিলে যদিও তেওঁ মনে মনে ৰাখিছে, তাৰ অৰ্থটো হ'ল তেখেতক কোনো সঁহাৰি নিদিলে। সেইকাৰণে তেখেতে চাগে MP বিলাকক কৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাইছে। আমাৰ প্ৰধানমন্ত্ৰী, আমাৰ গৃহমন্ত্ৰীয়ে কৈছিলে যে বানমুক্ত অসম তেওঁলোকে আমাক দিব, সেইকাৰণে বিজেপিক আমি ভোট দিব লাগে। এতিয়া বানমুক্ত অসম নহয়, অসমৰ ইতিহাসৰ আটাইতকৈ ডেভাষ্টেটিং ফ্লাড, অসমৰ জল প্ৰলয়ৰ বিষয়ে ক'বলৈ প্ৰধানমন্ত্ৰীক অসমৰ সকলো MP যাবলগীয়া হৈছে। যি অসমৰ গামোচা পিন্ধি প্ৰধানমন্ত্ৰীয়ে মাজে মাজে ভাওনা কৰে, সেই প্ৰধানমন্ত্ৰীক এতিয়া অসমৰ সব সাংসদে সাক্ষাৎ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছে, ইয়াত বানপীড়িতৰ লগত নেথাকি তেওঁক লগ পাবলৈ গৈছে। হয় তেওঁ লগ দিয়া নাই, লগ দিয়াৰ পাছতো হয়তো সঁহাৰি দিয়া নাই, যাৰ কাৰণত এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ ধন 1250 টকাৰ পৰা 2500 টকা কৰাৰ বাহিৰে আৰু একো কথা ক'বলৈ সক্ষম হোৱা নাই। বানপীড়িত মানুহে যেতিয়া মৃত্যুবৰণ কৰে, তেতিয়া আমাৰ NDRF বা SDRFৰ 4 লাখ টকাৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে লগে লগে আৰু 10 লাখ টকা এক্সট্ৰাকে দিছো বুলি কয়। আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাইজে ডনেশ্যন দিয়া যিটো CM ৰিলিফ ফাণ্ড, ৰাইজে ডনেশ্যন দিয়া CM ৰিলিফ ফাণ্ডৰ পৰা 5 লাখকে দিম বুলি কালি ক'বলগীয়া হৈছে। ভাৰতবৰ্ষৰ য'তেই ডিজাষ্টাৰ হয় তাত নিয়মে হ'ল 4 লাখ টকা এটা চৰকাৰৰ পৰা মানুহ এজন মৰিলে দিয়ে। MP বিলাকে গৈ সাক্ষাৎ কৰাৰ পাছতো যদি অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ড অৰ্থাৎ ৰাইজৰ ডনেশ্যনেৰে তোলা পইচাকেইটাৰ পৰাহে আৰু 5 লাখ টকাকে দিম বুলি ক'বলগীয়া হয়, প্ৰধানমন্ত্ৰীয়ে যদি এটাও টকা ঘোষণা নকৰে, তাৰ পাছত আমাৰ মুখ্যমন্ত্ৰীৰ কিবা ইজ্জত দিল্লীত ৰ'লনে? উল্টা পুল্টা প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। আজি কেইদিন হৈ গ'ল? 19 তাৰিখৰ পৰা আজি 29 তাৰিখ, 11 দিন হৈছে। আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে, ইহঁতক টিকা চেলাই বেট দিব লাগে। মই কৈ দিলোঁ, আচৰিত। কোনোবা অসমীয়া মানুহৰ যদি খং উঠা নাই, তেতিয়াহ'লে তেওঁৰ কিবা গণ্ডগোল হৈছে।
প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই, তেতিয়াহ'লে সি অসমীয়া নহয়, কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া। তাৰ অসমীয়াত্ব নাই। যি প্ৰকৃত অসমীয়া, নৰেন্দ্ৰ মোদীৰ এই কামত প্ৰত্যেকজনে খং কৰক, বিজেপিৰ এই কামত প্ৰত্যেকজনে খং কৰক। আৰু হিমন্ত বিশ্ব শৰ্মাক এনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত ভৰিত ধৰিও যে একো আনিব পৰা নাই, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰক। এয়া হ'ল প্ৰকৃত অসমীয়াত্ব, এয়া হ'ল জাতীয়তাবাদ, এয়া হ'ল জুবিন গাৰ্গক ভালপোৱা মানুহবিলাকৰ কাম। চব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায়, মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ, মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই গুলি খাই মৰিবও পাৰোঁ, আপোনালোকে মোৰ ডেড বডিও পাব পাৰে, কিন্তু মই সেইটো